নমস্কাৰ এক গুৰুত্বপূৰ্ণ খবৰৰ সৈতে ষ্টুডিঅ'ত মই দেবু কোঁৱৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত জুবিন গাৰ্গে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হৈছে তেওঁ নিজৰ ফেচবুক পোষ্টৰ যোগেদি কা সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হৈছে লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই পোষ্টটো ৰাজনৈতিকভাৱে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে কি আছে এই পোষ্টটোত চাওঁ আহক জুবিনে কৈছে কাৰ বিষয়ে মই 2017 চনৰ পৰাই মাত মাতি আহিছো যেতিয়া হেইখন কেব আছিল মোৰ প্ৰায় সকলো অনুষ্ঠানতেই মই মাত মাতি আছিলো কা বিৰোধী আন্দোলনতো মই লাগিছিলো কাৰ ক্ষেত্ৰত মোৰ স্থিতি এতিয়াও একেই কা মই নামানো এইখন এখন অদৰকাৰী আইন বুলি কৈছে হাৰ্টথৰ্প জুবিন গাৰ্গে মই ৰাজনীতি কৰা মানুহ নহয় মই ৰাজনীতি বেয়া পাওঁ মই কা বিৰোধ কৰিছিলো আৰু তাত কোনো লৰচৰ নাই বুলি কৈছে জুবিন গাৰ্গে কোন মানুহ কোন পাৰ্টিত গৈছে মই নাজানো মই নিজৰ জেগাত আছো যদি মানুহে মোক নুবুজে তেনেহলে মোৰ উপায় নাই মই নিজৰ ঠাইত নিজৰ আদৰ্শত কাম কৰি যাম বুলি কৈছে হাৰ্টথৰ্প জুবিন গাৰ্গে সৰুৰে পৰাই দেখিছো বাৰে বাৰে আন্দোলন হয় আমাৰ লৰা ছোৱালী মৰে অসম আন্দোলনত ইমান মানুহ মৰিলে আলফাৰ সময়ত হাজাৰ হাজাৰ মানুহ মৰিলে কা আন্দোলনতো 5টাকৈ লৰা শহীদ হল বুলি কৈছে হাৰ্টথৰ্প জুবিন গাৰ্গে মই আৰু লৰা মৰিব নিদিও বুলি কৈছে জুবিন গাৰ্গে অসমত আৰু লৰা ছোৱালী মৰিব নালাগে এই বুলি হৰব হোৱা দেখা গৈছে জুবিন গাৰ্গক কিন্তু প্ৰতিবাদ কৰিব লাগিব তেওঁ আকৌ কৈছে প্ৰতিবাদ কৰিব লাগিব কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবই লাগিব প্ৰতিবাদ কৰাৰ বিভিন্ন উপায় থাকে মই নিজৰ ধৰণে প্ৰতিবাদ কৰি যাম বুলি কৈছে জুবিন গাৰ্গে মঞ্চত বা সোশ্যাল মিডিয়াত য'ত যেনেকৈ পাৰো তেনেকৈ তেওঁ প্ৰতিবাদ কৰি যাব বুলি কৈছে হাৰ্টথৰ্প জুবিন গাৰ্গে তেওঁ এই বুলিও কৈছে যে যিটো মই দেখিছো চৰকাৰে জোৰ জবৰদস্তি কৰি কা আনি হুলস্থুল কৰিলেও অসমৰ মানুহে মনৰ পৰা কেতিয়াও কা মানি নলয় কা সফল হ'ব নোৱাৰে হেয়ে অদৰকাৰী হাল্লা কৰি লাভ নাই অসমত হিন্দু মুছলিম নচলে তেওঁ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমত হিন্দু মুছলিম নচলে বুলি কৈছে কোনো শিল্পীয়ে জাত পাত ধৰ্মৰ বিভাজন মানি নলয় অসমত অসমৰ মানুহ থাকিব ভাৰতৰ মানুহ থাকিব বাহিৰৰ মানুহ আনিব খুজি লাভ নাই বুলি সিধা কথা কৈছো বুলি জুবিন গাৰ্গে কোৱা দেখিবলৈ পোৱা গৈছে তাতকৈও ডাঙৰ কথা সুপ্ৰিম কোৰ্টত কাক লৈ কেছ চলি আছে সোনকালে হিয়াৰিং হ'ব বুলিও শুনিছো মই হেইটোত সহায় কৰিব বিচাৰো আইনৰ ওপৰত মোৰ বিশ্বাস আছে বুলি কৈছে জুবিন গাৰ্গে আমি কেছটো সকলোৱে মিলি যিমান পাৰি ভালকৈ খেলিব লাগে বুলি কৈছে জুবিন গাৰ্গে আমি একেলগে কোৰ্টত যুদ্ধ কৰিম আৰু আমি জিকিম বুলি কৈছে হাৰ্টথৰ্প জুবিন গাৰ্গে আমি জিকিমেই কা বাতিল হ'বই কা কেতিয়াও সফল হ'ব নোৱাৰে বুলি কৈছে যুৱ প্ৰজন্মৰ হাৰ্টথৰ্প জুবিন গাৰ্গে এইদৰে কাৰ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যুৱ প্ৰজন্মৰ হাৰ্টথৰ্প জুবিন গাৰ্গে আপোনালোকে চাই আছে আমি অসমীয়া লাইভ